হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি এটা নতুন মিনি ব্লগ লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আজি মোক খুৰাই ফোন কৰি ক'লে যে তোৰ এক্সাম যেতিয়া শেষেই হ'ল তেতিয়াহ'লে বৈ আজি আমি অলপ ফুৰিবলৈ যাওঁ। ফুৰিবলৈ মানে কি, আজি আমি বা এজনী ঘৰত সকাম খাবলৈ গৈছিলোঁ। খুৰা, খুৰী আৰু ভাইটি আৰু আমি গৈছিলোঁ দেৰগাঁৱলৈ। তাৰ আকৌ খুব ফূৰ্তি যাবলৈ পায়। গোটেইটো হাঁহি গমেই পোৱা নাই ফুৰিবলৈ যাবলৈ পায়। আৰু এয়া চব কি ধুনীয়া, দুয়োফালে গছ আছে। গছখিনি দেখি বোলো ভিডিঅ' এটাই কৰি দিওঁ আৰু। বতৰটো চাওকচোন, আজি ইমান ৰ'দ, ইমান গৰম, আকাশখন কিন্তু একদম ধুনীয়া হৈ আছে। এয়া বাগানৰ মাজে মাজে আমি গৈ আছোঁ। চাওকচোন ৰাস্তাটো কি ধুনীয়া চাফা হৈ আছে। আৰু চাওঁতে আমি আহি পাই গ'লোহি। আৰু এয়া খুৰা খুৰী আমি চবেই মিলি ইয়াত কথা পাতিলোঁ। আৰু এই অকণমানিজনী দেউতাকৰে আজি সকাম আছিলে। চাওকচোন ইমান অকণমানিতে দেউতাকে তাইক এৰি থৈ গুচি গ'ল। গোটেই জীৱন তাই এতিয়া তেনেকৈ দেউতাক অবিহনে পাৰ কৰিব লাগিব। আৰু আমি ৰাস্তাতে এয়া চানা খাই আমি আহি ঘৰ পাই গ'লোহি। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব।